নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কেতিয়াবা মোক অনুভৱ হয় যে আমি অত দিন তো নহয়, অত বছর, প্রায় ধৰি লওক দুটা নহয়, কমসে কম 3টা জেনারেশন বাংলাদেশী খেদোতে খেদোতে আমি নিজে বাংলাদেশী হৈ গ'লো নেকি। অসমীয়া যেন ক'ৰবাত হেৰাই গ'ল যেন লাগি আছে। হয়, যদি আপোনালোকে বিশ্বাস কৰে কথাটো, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। বহুত দীঘলীয়া ভিডিঅ' নকৰোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মানে হয়তো মই যি ধৰণে ভাবি আছোঁ, হয়তো আপোনালোকে নাই ভবা, হয়তো কিছুৱে ভাবিছে, একেবাৰে নভবা নহয়, কাৰণ মইতো আৰু এই পৃথিৱীৰ বাহিৰত নহয়। মই হয়তো প্ৰকাশ কৰিব পাৰিছোঁ, কোনোবা হয়তো প্ৰকাশ কৰিবলৈ পোৱা নাই। আমি ক'ত আছোঁ আচলতে? এয়া কি অসম না বেংগল? অলপ নিজকে নিজে একবাৰ প্ৰশ্ন কৰকচোন বাৰু। আমাৰ যি অৰিজিনেল যি সংস্কৃতি পৰম্পৰা, আমি কি এতিয়াও, হয়তো মাজে মাজে কিবা কিবি বোলে গ্ৰীনিজ ৰেকৰ্ড কৰি আছোঁ, কিন্তু আমি এতিয়াও সঁচাকৈ অসমীয়া হৈ আছোনে? মোৰ সন্দেহ হয়। যদি আপোনালোকৰ সন্দেহ হোৱা নাই, অলপ চালি জাৰি চাওক কথাটো কি হৈ আছে, কোনফালে গতি কৰিছে। আজি নহয়, আজি প্ৰায় 11 বছৰ আগতে মই কিন্তু কৈছিলোঁ যে বিজেপি অসমত আহিলে কি হ'ব, ভাল হ'ব বেয়া হ'ব মই সেইটো নাজানো, কিন্তু অসমৰ যোনটো পৰম্পৰা, যিটো সংস্কৃতি, সেই কিন্তু নাথাকে। এয়া একদম চিধা ইউ পি বিহাৰ বুলি ক'লেও ভুল হ'ব। আচলতে কাউ বেল্টৰ যোনটো কালচাৰ, সেই কাউ বেল্টৰ কালচাৰটো কিন্তু আমাৰ অসমত সোমাই যাব, আৰু একজেক্টলি মই দেখিছোঁ সেই বস্তুটো তেনেকৈ গতি কৰিছে। মই বেছি মানে বিতৰ্কলৈ যাব খোজা নাই। খুব চিম্পুল কথাটো হ'ল, আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ এই ৰাজভৱনৰ কোনোবা মহাপুৰুষৰ শপত গ্ৰহণটো কেনেকৈ কৰি আছে। সেইবিলাক আমি এডিটৰবিলাকক, নিউজ পেপাৰৰ এডিটৰবিলাকক লৈ আমি এটা সুকীয়া, আমি সাংবাদিকক লৈতো প্ৰগ্ৰাম কৰিছোঁৱে, আমি তেওঁলোকক লৈ এটা সুকীয়া প্ৰগ্ৰাম কৰিম। কাৰণ অকল সাংবাদিক নহয়, এডিটৰৰ যে কি কৰি আছে তেওঁলোকে কৰিম। এটা বস্তু মোৰ চকুত পৰিলে, এই ৰাজভৱন, মই কিন্তু জনা নাছিলোঁ দেই, কাৰণ মোৰ কেতিয়াও সৌভাগ্য হোৱা নাই ৰাজভৱনে যাবলৈ, আৰু যাতে যাব নালাগে সেইটোৱে কামনা কৰিছোঁ। তাত দেখিছোঁ মানে ভাৰত মাতাৰ ফটো। ভাৰত মাতা ক'ৰ পৰা আহিলে? ৰাজভৱন এইটো এটা সাংবিধানিক এটা ছিষ্টেমৰ কাৰণে ৰাখিছে। এইটো আজি নহয়, এইবিলাক ব্ৰিটিছবিলাকে কৰিছিলে। ব্ৰিটিছবিলাকে গোটেই কাম কাজবিলাক চোৱা চিতাৰ কাৰণে এইবিলাক থৈছিলে। আৰু আজিৰ দিনত মানে ইণ্ডিয়াত, অসমতে হওক ইণ্ডিয়াত, মানে এই যে ৰাজ্যপাল যোনটো পোষ্ট আছে, সেই পোষ্টটোৰ কোনো যুক্তি নাইকিয়া। এইটো ৱেষ্টেজ অফ মানি, ৱেষ্টেজ অফ টেক্স পেয়াৰ মানি। কাৰণ দেখা গৈছে ৰাজভৱন হিচাপে থকা নাই, যে এটা নিৰপেক্ষ ভূমিকা তেওঁলোকে পালন কৰা নাই। তেওঁলোকে য'তে চান্স পাইছে, য'ত অপজিশ্যন পাৰ্টি আছে, তাত আপোনাৰ এই গাদীখন কেনেকৈ পেলাব, এইটো আপোনাৰ অৰুণাচলেই হওক, গোৱা হওক, য'তে, মধ্যপ্ৰদেশ হওক, চবতে একেটাই কাণ্ড। তো যেন সেইটোতো হ'লগৈ পলিটিক্সৰ জেগাত। ভাৰত মাতা, তাত যদি আপুনি ফটো থ'বলৈ আছে, তাত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীও নহয়, আপুনি মেক্সিমাম সংবিধান ৰচয়িতা আমাৰ আম্বেদকৰ চাহাবৰ ফটো থ'ব পাৰে, আৰু ধৰি লওক গান্ধীৰ ফটো থ'ব পাৰে, সিমানটো, তাতকৈ বেছি নহয়। এতিয়া ধৰি লওক আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী হৈছে, 26ত গৌৰৱে সপোন দেখি আছে তেওঁ মুখ্যমন্ত্ৰী হ'ব। মুখ্যমন্ত্ৰী যোনে হওক, এই ফটোবিলাক লাগিবই নালাগে। ভাৰত মাতা, মানে আমাৰ মা, বাইদেউ, ভনীৰ এই ডাবল ইঞ্জিনৰ চৰকাৰৰ কি অৱস্থা। গোটেই দিন ক'ৰবাত না ক'ৰবাত, বিশেষকৈ ডাবল ইঞ্জিনৰ চৰকাৰৰ আমাৰ মহিলাৰ ওপৰত, মাৰ ওপৰত, ভনীৰ ওপৰত, আইৰ ওপৰত কিন্তু ঘটনাবিলাক ঘটি আছে। আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰকে ধৰক, আমি শ্ৰীমন্ত শংকৰদেৱৰ, এতিয়াতো আজান ফকীৰ বুলি ক'লে সেইটো আকৌ বেয়া পায়, ঠিক আছে বাৰু, মই সেইটোও বাদ দিছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ যি তেওঁৰ যোনটো নীতি, তেওঁৰ কি বিচাৰিছিলে,
তেওঁৰ কি বিচাৰিছিলে এখন কুসংস্কাৰ মুক্ত এটা সমাজ, তাত আমি এতিয়া চৰকাৰে কৰি আছে নেকি? আৰু লাহে 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 খুব ছিষ্টেমেটিকেলি আৰু প্লেনফুলি আপোনালোকে ধৰিব পৰা একদম আৰামত সোমাই গৈছে কিন্তু আমাৰ সমাজখনৰ মাজত। অসমীয়া সমাজখন কিন্তু অসমীয়া সমাজ হৈ থকা নাই, পূৰা কাউ বেল্টৰ হেৰিখন আহি গ'ল। এই তথাকথিত হিন্দুত্ববাদীক লৈ মোৰ কোনো সমস্যা নাই। তথাকথিত হিন্দুত্ববাদী মানে কি জানেনে? এই যে অলপতে আপোনাৰ আমি এটা এপিছডো কৰিছোঁ, সেইকাৰণে কৈ আছোঁ যে ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰক। এই মেঘালয় শ্বিলঙত যোনটো এটা ঘটনা হ'ল, সোণমে যে তাৰ স্বামীক হত্যা কৰিলে নহয়, তেওঁ কিন্তু এই সময়ছোৱাত কিন্তু হেৰিত আছিলে দেই, কিবা বোলে তেওঁৰ ব্ৰত আছিলে বোলে। তেওঁৰ শাহুৱে মানে ফোন কৰিছে, খাইছ নে নাই, ফ্ৰুট পোৱা যায় নে নাই? তেতিয়া তেওঁ কৈছে নাই ইয়াত একো নাই, অমুক তমুক কিবা কিবি কৈছে আৰু। তো আমি অলৰেডি এইটো এপিছড কৰিছোঁ, এইটো সোণমৰ ওপৰত আৰু এটা ভেগ এপিছড হ'ব। এইবিলাক হ'লগে ধৰ্ম, এইবিলাক হ'লগে হিন্দুত্ববাদী। মানে আপোনাৰ হেৰি ব্ৰত কৰিছে, মানে নোখোৱাকৈ আছে দিনটোত, আকৌ নিজৰ স্বামীক গৈ হত্যা কৰিছে। তো এই ধৰণৰ হিন্দু ধৰ্ম, এই ধৰণৰ কালচাৰ কিন্তু কেতিয়াও আমাৰ শ্ৰীমন্ত শংকৰদেৱে শংকৰদেৱ বুলি নহয় আৰু বহু তেনেকুৱা হেৰি আছে, তেওঁলোকে কেতিয়াও সেইটোবিলাক বিচৰা নাই। আপোনালোকে কওকচোন বাৰু, আমি আগত দেখিছোঁ যে দুৰ্গা পূজা মানে সাধাৰণতে বঙালী, বিহাৰী বা অনা অসমীয়াৰ এইটো মেইন পৰ্ব, আৰু খুব ৰেয়াৰ হেৰিত মানে অসমীয়া কালচাৰত এই বস্তুটো আছিলে, আৰু খুব ৰীতি নীতিৰ মাজত নিষ্ঠাৰে সেইবিলাক পালন হৈছিলে। এতিয়া এইটো চাওকচোন, দুৰ্গা পূজাই হওক বা এই কালী পূজাই হওক, শিৱৰাত্ৰি হওক, এই যে উদ্ভণ্ডামি, এইবিলাক কি আমাৰ অসমীয়া সংস্কৃতিত আছিলে নেকি? কেতিয়াও নাছিলে। আমি দেখিছোঁ আপোনাৰ এই সৰ্বানন্দ সোণোৱালক, তেওঁ MP ক'ৰ পৰা হৈছিলে? আপোনাৰ ডিব্ৰুগড়ৰ পৰা। এই মৰাণৰ পৰা একেবাৰে জিকিছিলে বিধানসভাত। কিন্তু 2014 দেখা গ'ল, 2014 নহয়, ভুল হৈ আছে, 2014 নৰেন্দ্ৰ মোদী ডাঙৰীয়া গোটেই বস্তুটোক পলাৰাইজ কৰাৰ কাৰণে UPৰ এটা ধৰ্মীয় স্থানত গৈ, টুৰিষ্ট স্পটত গৈ আপোনাৰ হেৰি কৰিলে, কণ্টেষ্ট কৰিলে। এইটো কি আছিলে? ষ্টেণ্ডটো কি আছিলে যে গোটেই পলাৰাইজ কৰি দিয়া? আমাৰ সোণোৱাল ডাঙৰীয়া তেওঁ ক'ত গৈ পালে যে মাজুলী। মানে সেইটোৰ যোগেদি মানে অসমীয়া মানুহ ধৰিবই পৰা নাই কি ধৰণে তেওঁলোকে সোমাই আছে। এই হিমন্ত বিশ্বই হওক, আমাৰ সোণোৱাল হওক, তেওঁলোকৰ যোগেদি মানে বাহিৰা যে কালচাৰটো আমাৰ ইয়াত সোমাই আছে, কৰিলে। মাজুলীৰ কি অৱস্থা? মাজুলীৰ কিডাল কৰিলে মাজুলীৰ। আৰু এই সত্ৰবিলাকত দেখা গৈছে যে RSS তাত গৈ একেবাৰে মোহন ভগৱত সোমাইছে। RSSৰ যোনটো চিন্তাধাৰা, RSSৰ যোনটো সংকীৰ্ণতাবাদ, পুৰুষতান্ত্ৰিক যোনটো হেৰি ব্যৱস্থা, মহিলাৰ ওপৰত তেওঁলোকৰ যোনটো দৃষ্টিভংগী, এইটো শ্ৰীমন্ত শংকৰদেৱৰ লগতো কেতিয়াও খাপ নাখায়। তাত গৈ সোমাইছে, তাত সেইবিলাক লৈ হেৰি কৰা নাই, ৰিয়েকশ্যন হোৱা নাই। অমিত শ্বাহ ডাঙৰীয়া 2014 দেখোন ক'লে, ভালকৈ নামখনো ক'ব নোৱাৰে শ্ৰীমন্ত শংকৰদেৱ ক'লো, শংকৰ বাবা। আৰে শংকৰ বাবা কিহৰ শংকৰ বাবা হে? শংকৰ বাবাতো শিৱক, মানে সাধাৰণতে হিন্দী বেল্টত ভগৱান শিৱক শংকৰ বাবা বুলি, ভোলে বাবা তেনেকৈ কয়। মানে এই ধৰণৰ আপোনাৰ লাহে 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 বিলাক সোমাইছে। আৰু আমাৰ অসমীয়া মিডিল ক্লাছ আৰু এই দল সংগঠনটো আৰু কামেই নাইকিয়া, তেওঁলোকতো এজেণ্ট হিচাপে কাম কৰি আছে, আপোনালোকে দেখি আছে। তো গতিকে এই বাংলাদেশী কৰিবলৈ যাওঁতে দেখোন মোটামুটি অসমীয়া আৰু অসমীয়া হৈ থকা নাই, সৰহভাগ বঙালী হৈ গ'ল। সেই কালচাৰটো সোমাই গ'ল। এতিয়া আপোনাৰ এই যে ভূমি পূজন, কিহৰ ভূমি পূজনে? এইটো কি আমাৰ সংস্কৃতিত আছিলে নেকি? মোৰ যিমানটো অধ্যয়ন আছে কেতিয়াও নাই। এইবিলাক কিবা চান্স পালে যজ্ঞ কৰিবলৈ বহি যায়। কিহৰ যজ্ঞ? বলি প্ৰথাৰ পক্ষত আছিলে না বিপক্ষত আছিলে? মই একো নকওঁ, আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক। শ্ৰীমন্ত শংকৰদেৱ বলি প্ৰথাৰ পক্ষত আছিলে না বিপক্ষত আছিলে? মইতো মূৰ্খ মানুহ, মই একো নাজানো, আপোনালোকে কওক। কিন্তু আমি কৰি কি আছো? তো গতিকে এই বাংলাদেশী খেদোতে আমি নিজে বাংলাদেশী হৈ গ'লো নেকি? আমি নিজেই বেলেগ ৰাজ্যৰ বিদেশৰ কিবা সংস্কৃতি আমাৰ মাজত সোমাই দিলোঁ নে? এনেকৈ লাহে 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 কিন্তু আমাৰ সমাজ যি ব্যৱস্থা, সেইটোত কিন্তু এটা বেয়া ফালে গতি কৰিছে। কাৰণ এই যে আপোনাৰ বিভিন্ন আঁচনিয়ে কিন্তু আপোনাৰ
সমস্যাৰ সমাধান নকৰে আৰু জটিলতাহে বৃদ্ধি কৰিব। আৰু অসমীয়া যিটো সংস্কৃতি, এই সংস্কৃতিটো কিন্তু আজিৰ পৰা প্ৰায় 11 বছৰমান আগতে, 10-11 বছৰমান আগতে হৈছিলে। মই কাৰোবাৰ লগত কথা পাতি আছিলোঁ, যে মই তেখেতক ক'লোঁ যে হেৰি অসমীয়া বেংগলী হৈ গ'ল, বেংগলী বিহাৰী হৈ গ'ল। তেতিয়া তেখেতে সুধিছিল যে বিহাৰী কি হ'ল? বিহাৰী এতিয়া IAS IPS হ'বলৈ হৈছে। তেওঁ সুধিছিলে যে সেইটো কি, মানে কি ক'ব বিচাৰিছে আপুনি একজেক্টলি? অসমীয়া বেংগলী কেনেকৈ হ'ল? বেংগলী ছ'চাইটিত আছিলে আপোনাৰ এই যৌতুক লোৱাৰ ডাউৰি ছিষ্টেমটো তাত আছে। আমাৰ অসমীয়াত আছিলে নে সেইটো ছিষ্টেম? নাই। উল্টা কইনাক দিব লাগে, দৰাই কইনাক দিব লাগে। এতিয়া কি হৈ আছে? বঙালী বিহাৰী কেনেকৈ হ'ল? বিহাৰী হ'ল কাৰণ বঙালীবিলাকে ঘৰৰ মহিলাক সন্মান কৰিছিলে। তেওঁলোকে কেতিয়াও হাত উঠোৱা নাই, মহিলাৰ ওপৰত অসন্মান কৰা নাই, কেতিয়াও তেওঁলোকৰ ওপৰত টৰ্চাৰ কৰা নাই। কিন্তু চাব, সেইটো কালচাৰ তাত সোমাই গ'ল। আজি যাওক, বেংকিং ছেক্টৰত যাওক, প্ৰাইভেট ছেক্টৰত যাওক, সৰহভাগ ছেক্টৰত IAS IPS হৈ কিন্তু তেওঁলোকে ওলাই আছে। ভাল কথা। গতিকে আমি বিকশিত অসম যদি কৰিবলৈ হ'ল, আমাৰ যদি মূৰখন যদি বিকশিত নহয়, আৰু এই ভাৰত মাতা কি জয় জয় সেইবিলাকতো কমচে কম বিজেপিৰ মুখত শোভাই নাপায়। কাৰণ যোৱা 11টা বছৰ ভাৰতবৰ্ষৰ ভাৰত মাতা মানে আমাৰ অসম আই হওক, ভাৰতে আই হওক, আমাৰ ছোৱালী হওক, মানে কি ধৰণৰ অৱস্থাৰ মাজত আছে এয়া আপোনালোকে সকলোৱে জানে। এইবিলাক আপোনালোকে অলপ ষ্টাডি কৰিব। কিন্তু হয়, যিবিলাক চৰকাৰে এতিয়া ভূমি পূজন, এই আপোনাৰ যে হেৰি কৰিলে, এই নমামি ব্ৰহ্মপুত্ৰ, ধেমালিৰ এটা লিমিট আছেতো। নমামি ব্ৰহ্মপুত্ৰ কোনে কৰিলে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। নমামি ব্ৰহ্মপুত্ৰ কৰিলে, আৰু যোনটো সময়ত এনেকুৱা নমামি ব্ৰহ্মপুত্ৰ কৰিলে, ইমান টকা ফাল্টু খৰচ কৰিলে, যোনটো সময়ত ফ্লাইট হ'বলৈ নাছিলে, সেইটো সময়ত কিন্তু উল্টা ফ্লাড হৈ গ'ল। গতিকে প্ৰকৃতি আৰু এই যে মহাপুৰুষবিলাকৰ বাণী, সেইবিলাকৰ অলপ স্মৰণ কৰক, আৰু অসমীয়া হিচাপে জীয়াই থাকিবলৈ চেষ্টা কৰক। নিজক আৰু বাংলাদেশী নবনাব। নিজৰ যি অলৰেডি সম্পদ আছে, সেইটোক আমি কেনেকৈ আৰু সমৃদ্ধশালী কৰিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰক। এইখিনি মোৰ অনুৰোধ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।